পোনপ্ৰথমে মই আমাৰ জনপ্ৰিয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিদেহী আত্মাৰ প্ৰতি মোৰ শ্ৰদ্ধা নিবেদন কৰিব বিচাৰিছো। তৰুণ গগৈৰ ইহলীলা সম্বৰণ কৰাৰ লগে লগে এটা বৰ্ণিল যাত্ৰাৰ অন্ত পৰিল। গগৈ ডাঙৰীয়াৰ লগত মোৰ সম্বন্ধ 4 দশকতকৈও বেছি। মই তেখেতৰ নেতৃত্বত এজন কংগ্ৰেছ কৰ্মী হিচাপে, তেখেতৰ এজন সহকৰ্মী সাংসদ হিচাপে, কেন্দ্ৰত মন্ত্ৰী হিচাপে, তেওঁ মুখ্যমন্ত্ৰী হৈ থকা কালত প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে বিভিন্ন দায়িত্বত ৰাইজ আৰু কংগ্ৰেছৰ সেৱা কৰাৰ সুবিধা পাইছিলোঁ। তেওঁৰ নিচিনা অতি মৰমীয়াল, সকলোকে আপোন কৰি লোৱা গুণটো সকলোকে মুগ্ধ কৰিছিলে। আজি বাতৰি কাকতৰ পৃষ্ঠাৰ পৰা আৰু টেলিভিছনৰ পৰ্দাৰ পৰা সেই ধুনীয়া হাঁহিটো নাইকিয়া হ'ল। আমি অতি মৰ্মাহত হৈছোঁ। তৰুণ গগৈ ডাঙৰীয়াই এটা জটিল পৰিস্থিতিত যেতিয়া অসমৰ অৰ্থনৈতিক অৱস্থা ভাগি পৰিছিলে, যেতিয়া অসমৰ গুপ্ত হত্যা চলি আছিলে, সেই সময়ত এই ভাঙি পৰা অসমখনত শান্তি ঘূৰাই আনিবৰ কাৰণে তেখেতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে যি কষ্ট কৰিলে কংগ্ৰেছক তৃণমূল পৰ্যায়ত গঢ়ি তোলাত, তাত সামান্যতমভাৱে মই সেই সময়ৰ তেখেতৰ সহকাৰী উপসভাপতি হিচাপে তেখেতৰ লগত কাম কৰাৰ যি অভিজ্ঞতা আছিলে, সেই অভিজ্ঞতা মোৰ গোটেই জীৱন চিৰসেউজ হৈ থাকিব। তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈয়ে প্ৰথমে আমাৰ ৰাজ্যখনত শান্তি শৃংখলাৰ এক পৰিৱেশ ঘূৰাই আনিলে। ভাঙি পৰা অৰ্থনৈতিক অৱস্থাক তেওঁ ৰাস্তালৈ আনি যাতে অসমখনক প্ৰগতিৰ পথত আগবঢ়াই লৈ যাব পাৰি, তাৰ কাৰণে আন্তৰিকতাৰে চেষ্টা কৰিলে। আৰু তেওঁৰ সেই আন্তৰিকতাৰ কাৰণেই হয়তো অসমৰ ৰাইজে এবাৰ নহয়, দুবাৰ নহয়, 3বাৰকৈ তেখেতক আশীৰ্বাদ আৰু সমৰ্থন কৰি অসমৰ মুখ্যমন্ত্ৰী পাতিছিলে। আৰু তেওঁ সম্পূৰ্ণভাৱে যিমান আন্তৰিকতাৰে পাৰে অসম আৰু অসমীয়া ৰাইজক সেৱা কৰিছিলে। তেওঁ সৰ্বভাৰতীয় নেতা হৈও তেওঁৰ এটা আঞ্চলিক আৰু এটা জাতীয়তাবাদী মনোভাৱ আছিলে। তেওঁ সকলো ক্ষেত্ৰতে, পাৰ্লামেণ্টতে হওক বা সকলো ক্ষেত্ৰতে উত্তৰ পূব ভাৰতক অগ্ৰাধিকাৰ দিয়াৰ তেওঁ আন্তৰিক চেষ্টা কৰিছিলে। তেওঁ অকল অসমৰে নহয়, আমাৰ উত্তৰ পূব ভাৰতৰ এজন জ্যেষ্ঠ নেতা হিচাপে ওচৰ চুবুৰীয়া আমাৰ ৰাজ্যসমূহে নেতাসকলে তেওঁক নিজৰ ডাঙৰ জ্যেষ্ঠজন হিচাপে তেওঁক সন্মান কৰিছিলে। আৰু কিবা কথা যদি কেন্দ্ৰক ক'বলগীয়া হয় বা কংগ্ৰেছ হাইকমাণ্ডক ক'বলগীয়া হয়, তেতিয়া তেওঁলোকে তৰুণ গগৈৰ নেতৃত্বত যাবলৈ সদায় আগ্ৰহী আছিলে। তৰুণ গগৈ ডাঙৰীয়াই ৰাজনীতিৰ বহল পথাৰলৈ কাম কৰাৰ সুযোগ দিছিলে প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে। যেতিয়া তেখেতক নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ যুটীয়া সম্পাদক হিচাপে নিযুক্তি দিছিলে। আৰু সেই সময়তে তেখেতে প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ লগত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত কংগ্ৰেছক শক্তিশালীভাৱে গঢ়ি তোলাৰ ক্ষেত্ৰত আন্তৰিকতাৰে কাম কৰিছিলে। ৰাষ্ট্ৰীয় পৰ্যায়ত তেখেতৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ আছিলে। সেই সময়ত ৰাজীৱ গান্ধীৰ লগত সাধাৰণ সম্পাদক হিচাপে কাম কৰি তেওঁ যিসকল নেতাক তেওঁলোকে আগবঢ়াই তৃণমূল পৰ্যায়ৰ পৰা তুলি আনিছিলে, সেইসকলে পৰৱৰ্তী সময়ত বিভিন্ন প্ৰদেশৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী আৰু বিভিন্ন দায়িত্ব লৈ দেশখনক সেৱা কৰিছিলে। আৰু এটা কথা আমি বহুতে হয়তো নাজানে যে অসম চুক্তি কৰাৰ ক্ষেত্ৰতো কংগ্ৰেছ দলৰ এজন নিষ্ঠাবান প্ৰতিনিধি হিচাপে তেওঁ পৰ্দাৰ পিছত থাকি যথেষ্ট আন্তৰিকতাৰে তেওঁ চেষ্টা কৰিছিলে। আৰু সেইটো কথা আমি সদায় শ্ৰদ্ধাৰে স্মৰণ কৰিব লাগিব। তৰুণ গগৈ ডাঙৰীয়া
সদায় মোক নাম কাঢ়ি মাতিছিলে আৰু যেতিয়াই লগ পাওঁ আজি তেখেত অসুখ হোৱাৰ আগতে লগ পালেই তেখেতে মোৰ লগত আলোচনা কৰিছিলে যে কংগ্ৰেছটোক কি ধৰণে শক্তিশালী কৰিব পাৰি কি ধৰণে আকৌ আমি কংগ্ৰেছৰ প্ৰতি ৰাইজৰ আশীৰ্বাদ গোটাব পাৰোঁ আৰু বিশেষকৈ মোক কৈছিলে যে চাহ বাগিচা অঞ্চলত তুমি অলপ আগভাগ লৈ যাতে আমাৰ যি সমৰ্থন আগৰ আছিলে সেইটো শক্তিশালী কৰিব লাগে আৰু তৰুণ গগৈৰ ব্যক্তিত্ব এনেকুৱা আছিলে যে যিকোনো মানুহ যিকোনো জনগোষ্ঠীৰ যিকোনো ধৰ্মাৱলম্বী লোক তেওঁৰ ওচৰলৈ গ'লে সেইটো অনুভৱ কৰিছিলে যে যেন আমি পৰিয়ালৰ এজন মুখিয়ালৰ ওচৰত আহিছোঁ আৰু যাৰ ছত্ৰছায়াত আমি বিচৰা কথাখিনি তেওঁ আন্তৰিকতাৰে কৰিবৰ কাৰণে চেষ্টা কৰিব তেনেকুৱা এটা আত্মবিশ্বাস তেওঁ যিসকলে তেওঁক লগ পাইছিলে তেওঁ দিব পাৰিছিলে আৰু তৰুণ গগৈৰ এটা ডাঙৰ গুণ আছিলে তেওঁ একেবাৰে আক্ৰোশ পৰায়ণ নাছিলে তেওঁক যদি কোনোবাই কিবা কৈছেও তেওঁ সেই কথাটো তেওঁ মনত নাৰাখিছিলে মোৰ এতিয়াও মনত আছে তেওঁ যেতিয়া আমাৰ অসমত তেতিয়া এজিপিৰ শাসন তেওঁ সভাপতি হিচাপে মই উপসভাপতি হিচাপে বহু জায়গাত আমি ভ্ৰমণ কৰিছোঁ এবাৰ গহপুৰলৈ যাওঁতে এজন ডেকা পুলিচ অফিচাৰে আমাৰ গাড়ী ৰখালে ভালেমান সময় আমাৰ গাড়ী ৰখাই দিলে তৰুণ গগৈৰ খং উঠিলে তেওঁ গাড়ীৰ পৰা ওলাই আহি তাক ক'লে যে কিহৰ কাৰণে তুমি ৰখাইছা বিভিন্ন ধৰণৰ হ'ল আৰু তাৰ পিছত পুলিচ অফিচাৰজনে আমাক যাবলৈ দিলে তেওঁৰ বিৰুদ্ধে আমাৰ কংগ্ৰেছ কৰ্মীসকলেও কিছু কথা আপত্তি দিলে যেতিয়া তৰুণ গগৈ মুখ্যমন্ত্ৰী হ'ল তেতিয়া ময়ো পাহৰিলোঁ কথাটো মুখ্যমন্ত্ৰী হ'ল তেতিয়া কংগ্ৰেছৰ কিছু লোকে আহি ক'লে যে ছাৰ তেওঁক আপোনাক এনেকৈ ৰখাইছিলে আৰু আপুনি গুৱাহাটীত তেওঁক এটা ভাল পোষ্ট দিছে তো তৰুণ গগৈয়ে ক'লে যে তেওঁ সেই সময়ৰ চৰকাৰৰ অনুগত্য হিচাপে আৱশ্যকতকৈ অলপ বেছি কাম কৰিছিলে আৰু মই ভাবোঁ যে তেওঁ আমাৰ চৰকাৰৰ দিনতো অতি আন্তৰিকতাৰে কাম কৰিবলৈ দিয়া আমি চাম কেনেকৈ কাম কৰে এনেকুৱা মনোভাৱৰ মানুহ আছিলে তেওঁক যিজনে অসুবিধা দিছিলে তেওঁকে ভাল পোষ্টিং দিছিলে তো তৰুণ গগৈৰ এনেকুৱা এটা বহল অন্তৰৰ মানুহ আছিলে মানুহ হিচাপেও তেওঁ অতি বহল অন্তৰৰ মানুহ আছিলে শেষ মুহূৰ্তত মই এইটোৱে ক'ম যে তেখেতৰ লগত মোৰ সম্বন্ধ ৪৫ বছৰতকৈ বেছি সেই সম্বন্ধৰ মৰম চেনেহ শ্ৰদ্ধাৰ সম্বন্ধৰ আজি অন্ত পৰিলে তেখেতৰ বিদেহী আত্মাৰ প্ৰতি মই প্ৰাৰ্থনা কৰিছোঁ যে য'তেই আছে ভগৱানে তেওঁক শান্তিৰে ৰাখক তেওঁ যেন তাৰ পৰাই আমাক আশীৰ্বাদ দিয়ক যাতে তেওঁৰ দেখুওৱা বাটেৰে আমি বাট বুলি অসমীয়া ৰাইজক সেৱা কৰিব পাৰোঁ